ভিডিঅ' আপোনাক স্বাগতম জনাইছে। যিখন গাড়ী মই লৈ আনিছোঁ সেইখন গাড়ী হৈছে মহিন্দ্ৰা সুপ্ৰা পেচেঞ্জাৰ। বহুতে বিচাৰি থাকে আৰু আমি সৰহভাগ গাড়ী অকশ্যনৰ পৰাই কিনো, মানে যিবোৰ গাড়ী ফাইনেন্সে টানি সেইবোৰ যিবোৰ নিলামী সেইবোৰ গাড়ী আমি কিনিলোঁ আৰু যেনেকৈ সেনেকৈ কিনো। আৰু এইখন গাড়ী যোনে চাই আছে পেপাৰ অকল অকশ্যন পেপাৰ পাব, বাকী আপডেট পেপাৰ আমি নিদিওঁ। সেইটো আপোনালোকে নিজে কৰি ল'ব লাগিব, ঠিক আছে। যদি কৰিব নোৱাৰে আপোনালোকে মোক ফোন নকৰিব। যদি পাৰে, যদি লাগিছে যে আপুনি কৰিব পাৰে তেতিয়াহে মোক ফোন কৰিব। এনেই ফোন কৰিতো লাভ নাই, দাদা মইতো নোৱাৰোঁ, তেতিয়াহ'লে আপুনি ফোন নকৰিব, ঠিক আছে। তো এইটো হৈছে গাড়ী, এইখন গাড়ী চাই লওক। তো দামটো মাত্ৰ ৰখা হৈছে 1.5 লাখ টকা, 1,50,000। নতুনৰ দাম 8 লাখ টকা, 2020 গাড়ী। তো এতিয়া নতুন পুৰণা কথা নাই আৰু, যি আছে 1,50,000 গাড়ীৰ দাম। তো বাকী নিজে পৰা চাওক, বস্তু চাই দাম, ঠিক আছে। আৰু আপুনি যদি শ্ব'ৰুমত কিনে তেতিয়াহ'লে আপুনি শ্ব'ৰুমত কিনক, 9 লাখ 10 লাখত গাড়ী কিনক। 1.5 লাখ টকা ৰখা হৈছে দাম। এইটো পিছমে চাওক, 1,50,000 যি আছে আপোনাৰ সন্মুখতে আছে। নেগচিয়েশ্যন বাৰ্গেনিং একো নহয়, ফিক্স ৰেটৰ গাড়ী 1,50,000। তো এইখন গাড়ী সুপ্ৰ এলেক্স, মহিন্দ্ৰা সুপ্ৰ এলেক্স 1,50,000। গাড়ী গুৱাহাটীত আছে, চাব পাৰে। কোনো ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। 1.5 লাখ টকাত এখন গাড়ী, যিটো আমি অকশ্যনৰ পৰা কিনিছোঁ। মিনিমাম প্ৰফিট লৈ আমি গাড়ীটো বিক্ৰী কৰি দিম। এতিয়া অকশ্যন মানে হৈছে আপোনালোকে যেতিয়া ফাইনেন্সৰ পৰা গাড়ী লয়, ফাইনেন্স কোম্পানী হওক, চলাৰ পৰা লওক, HDFCৰ পৰা লওক, যদি আপোনালোকে কিস্তি দিব নোৱাৰে তেতিয়া গাড়ীবোৰ টানি লৈ পেলাই তেওঁলোকে হোটেলত অকশ্যন পাতে। যোনে গাড়ীটো ভাল দাম দিয়ে তেওঁ গাড়ীখন পাই যায়। তাৰপিছত আকৌ আমি এইবোৰ গাড়ী বিক্ৰী কৰোঁ। তো এই গাড়ীখনৰ দাম 1.5 লাখ টকা, 2020 গাড়ী, গুৱাহাটীত আছে। পেপাৰ ফেল, পেপাৰৰ দায়িত্ব আমি নলওঁ। আমি অকল আপোনাক দিম গাড়ীখন আৰু অকশ্যনৰ পৰা কিনা প্ৰমাণ পত্ৰ, মানে NOC। বাকী আপুনি সমস্ত বস্তু নিজে কৰি ল'ব লাগিব, ঠিক আছে। আমি ইয়াত একো কৰিব নোৱাৰোঁ। যোনে এই বিষয়টো ভালকৈ জানে তেওঁ যাতে মোক ফোন কৰে। তো ইয়াৰ লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ কৰাৰ প্ৰতিশ্ৰুতি, বাই।